মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ফ্লেমিংগো নামৰ যিখন পাঠ্যপুথি আছে তাৰ ইতিমধ্যে আমি লছ স্প্ৰিং নামৰ যিটো চেপ্টাৰ আছে তাৰ প্ৰথম খণ্ডটো আলোচনা কৰিলো আজি আমি দ্বিতীয় খণ্ডটো তাৰ আই ওয়ান্ট টু ড্ৰাইভ এ কাৰ আলোচনা কৰিবলৈ ওলাইছো আশা কৰো তোমালোকে বুজি পোৱাত সহায় হ'ব বলা আমি চেপ্টাৰটোলৈ আগবঢ়াম মুকেশ ইনসিষ্ট অন বিং হিজ ওন মাষ্টাৰ মানে মুকেশে আগ্ৰহেৰে দাবী কৰি বা জোৰ দি কৈছে যে মই নিজেই নিজৰ মালিক হ'ম অন্যতনত মানে কাম কোনোবাই যদি নকৰে তেতিয়া তেনেকৈ ক'ব পাৰে যে আই উইল বি মাই ওন মাষ্টাৰ আই উইল বি এ মটৰ মেকানিক হি এনাউন্সেছ হি কৈছে মানে ঘোষণা কৰিছে বা জনাইছে কাক জনাইছে হয়তো লেখিকাক জনাইছে হি কি হ'ব এজন মটৰ মেকানিক হ'ব মানে গাড়ী মটৰ ভাল কৰা এজন ব্যক্তি হ'ব ডু ইউ নো এনিথিং এবাউট কাৰ্ছ আই আস্ক লেখিকাই তেতিয়া সুধিলে মুকেশক যে তুমি গাড়ীৰ বিষয়ে কিবা জানানে তেতিয়া সি উত্তৰ দিছে আই উইল লাৰ্ণ টু ড্ৰাইভ এ কাৰ হি এনচাৰ্ছ লুকিং ষ্ট্ৰেইট ইনটু মাই আইজ তেতিয়া লেখিকাৰ চকুত হৈ সি কৈছিলে যে মই এখন গাড়ী চলাবলৈ শিকিম হিজ ড্ৰিম লুমছ লাইক এ মিৰাজ এমিডছ দ্য ডাষ্ট অফ ষ্ট্ৰীটছ ডেট ফিল হিজ টাউন ফিৰোজাবাদ ফেমাছ ফৰ ইটছ বেংগলছ লেখিকাই কৈছে তাৰ সপোনটো হয়তো অলিক অথবা বাস্তৱ জীৱনত পূৰণ হ'ব পৰা নহয় সেয়েহে তাৰ সপোনটো মৰিচিকা বুলি কৈছে কাৰণ ফিৰোজাবাদৰ ধূলিময় যি পথ আছে সেই পথত ধূলিবোৰ যেনেকৈ উৰি ফুৰিছে তেনেকৈ তাৰ সপোনটো উৰি ফুৰিছে ফিৰোজাবাদ উত্তৰ প্ৰদেশৰ এখন চহৰ য'ত বহুতো গ্লাছৰ ফেক্টৰী আছে আৰু ইয়াত চিচাৰ খাৰু বনোৱাৰ বাবে বিখ্যাত এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদ ইজ এংগেজ ইন মেকিং বেংগলছ কৈছে ফিৰোজাবাদৰ প্ৰতিটো পৰিয়ালেই এই চিচাৰ খাৰু বনোৱা কাৰ্যটোত ওতপ্ৰোতভাৱে জড়িত হৈ থাকে ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰী ৱেৰ ফেমিলিজ হেভ স্পেণ্ড জেনেৰেশ্যনছ ৱৰ্কিং এৰাউণ্ড ফাৰ্নেচেছ ৱেল্ডিং গ্লাছ মেকিং বেংগলছ ফৰ অল দ্য উইমেন ইন দ্য লেণ্ড ইট ছিমছ ফিৰোজাবাদ হৈছে ভাৰতৰ কাঁচৰ সামগ্ৰী বনোৱা উদ্যোগৰ কেন্দ্ৰ য'ত কি কৈছে এটাৰ পাছত এটা জেনেৰেশ্যন তাৰ মানুহে অৰ্থাৎ প্ৰজন্মৰ পাছত প্ৰজন্মই গ্লাছ গলোৱা যিবোৰ ভাটি আছে জুইৰ ভাটি তাত কাম কৰি আহিছে গ্লাছ জোৰা লগোৱা কাম কৰি আহিছে মেকিং বেংগলছ আৰু খাৰু বনাই তাৰ মানুহে ফৰ অল দি উইমেন ইন দ্য লেণ্ড ইট ছিমছ মানে ইয়াতে ইমানেই খাৰু তৈয়াৰ কৰা হৈছে এনেকুৱা লাগে যেন পৃথিৱীৰ সকলো মহিলাৰ বাবে খাৰু ইয়াতেই তৈয়াৰ হৈ আছে এই শ্লাইডখনত তোমালোকক দুটা ছবি দেখুওৱা হৈছে দুয়োটাতে এটাত গ্লাছ ফাৰ্নেছ মানে জুইৰ ভাটি য'ত গ্লাছবোৰ গলোৱা হয় আৰু তাতে শিশুসকলো কেনেকৈ এই কামত জড়িত তাৰো এটা ছবি দাঙি ধৰা হৈছে মুকেশেছ ফেমিলি ইজ এমং দেম মুকেশৰ পৰিয়ালো তাৰ মাজৰে এটা পৰিয়াল যিহে প্ৰজন্মৰ পাছত প্ৰজন্ম সেই গ্লাছ বনোৱা কামত নিয়োজিত হৈ আহিছে নন অফ দেম নো ডেট ইট ইজ ইলিগেল ফৰ চিলড্ৰেন লাইক হিম টু ৱৰ্ক ইন দ্য গ্লাছ ফাৰ্নেচেছ উইথ হাই টেম্পাৰেচাৰ সিহঁতৰ কোনেও নাজানে যে তাৰ বয়সৰ যিবোৰ সৰু সৰু চিলড্ৰেন মানে শিশু বা ল'ৰা ছোৱালী এই সৰু সৰু ল'ৰা ছোৱালীবোৰকে ফাৰ্নেছ মানে এই যিবোৰ জুইৰ ভাটি তাত কাম কৰাটো বেআইনী এনেকুৱা কাৰখানাবোৰত উচ্চ উষ্ণতাত অৰ্থাৎ হাই টেম্পাৰেচাৰত শিশুসকলে কাম কৰাটো তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক ইন ডিনজি চেলছ উইদাউট এয়াৰ এণ্ড লাইট আৰু তাতে যিবোৰ কোঠাত তেওঁলোকক কাম কৰোৱা হয় সেই কোঠাবোৰ সৰু সৰু কৈছে আৰু কি তাত কোনো বায়ু সোমাব নোৱাৰে ভালকৈ পোহৰ বাহিৰৰ পৰা নাহে that the law if enforced could get him and all those 20,000 children out of the hot furnaces where they slog their daylight hours কৈছে যদি যি শিশুসকলৰ সুৰক্ষাৰ বাবে আইন বনোৱা আছে সেই আইনখন যদি লাগু কৰা হয় তেতিয়াহ'লে মুকেশৰ লগতে বাকী যিমান 20,000 ল'ৰা ছোৱালী তাতে কাম কৰে বুলি কৈছে এই 20,000 ল'ৰা ছোৱালীবোৰকো তাৰ পৰা উলিয়াই আনিব পৰা যাব কাৰণ তেওঁলোকে তাতে গোটেই দিনটো কাম কৰে দিনৰ যিমান সময় আছে সেই দিনৰ সময়ছোৱাত তেওঁলোকে তাতেই কটাবলগীয়া হয় অফেন লুজিং দ্য ব্ৰাইটনেছ অফ দেয়াৰ আইজ অৰ্থাৎ এই দিন যি সৰু সৰু কোঠাবোৰত তেওঁলোকে কাম কৰি কি হৈ গৈছে সিহঁতৰ চকুৰ উজ্জ্বলতাটো কি হৈ গৈছে নাইকিয়া হৈ গৈছে মুকেশেছ আইজ বিম এজ হি ভলণ্টিয়াৰ্ছ টু টেক মি হোম হুইচ হি প্ৰাউডলি ছেজ ইজ বিং ৰিভিলড মুকেশে যেতিয়া লেখিকাক তাৰ ঘৰলৈ লৈ যাবলৈ ওলাইছে তাৰ চকুত সেই উজ্জ্বলতা দেখা পোৱা গৈছিল
কাৰণ হি গৌৰৱেৰে কৈছিল যে সিহঁতৰ ঘৰটো পুনৰ নিৰ্মাণ কৰি থকা হৈছে We walked down stinking lanes soaked with garbage, past homes that remain hovels with crumbling walls, ugly doors, no windows, crowded with families of humans and animals coexisting in a primeval state. আমি দুৰ্গন্ধময় সৰু সৰু ৰাস্তাইদি গৈছিলোঁ যিবোৰ ৰাস্তা কি হৈ গৈছিলে বন্ধ হৈ পৰিছিলে কিহৰ দ্বাৰা আৱৰ্জনাৰ দ্বাৰা past homes that remain hovels with crumbling walls আৰু গৈ থাকোতে এনেকুৱা কিছুমান ঘৰ পাৰ হৈ গৈছিলোঁ যিবোৰ ঘৰৰ কি হৈছে যিবোৰ ৱাল আছিলে সেইবোৰ খহি পৰিছিল আৰু ভালকে লাগি নথকা কিছুমান কি আছিলে দৰ্জা আছিলে খিৰিকীবোৰ তেনেকুৱা আছিলে খিৰিকী নাছিলে আৰু মানুহ আৰু জীৱ-জন্তুৱে এনেকুৱাকৈ বসবাস কৰিছিলে যাতে আদিম অৱস্থাত যেনেকৈ মানুহ গৰু একেলগে জীৱ-জন্তু বসবাস কৰিছিলে তেনেকুৱাকৈ কোএক্সিষ্ট কৰিছিলে একেলগে বসবাস কৰিছিলে He stops at the door of one such house bangs a ugly iron door with his foot and pushes it open মুকেশো গৈ তেনেকুৱা এটা ঘৰৰ সন্মুখতে ৰৈছে গৈ আৰু কি কৰিছে হি এনেকুৱা ভালকে লাগি নথকা এখন দৰ্জাত হি ভৰিৰে কি কৰিছে গুৰমাৰি কি কৰিছে পুশ কৰিছে ঠেলি পেলাই খুলিছে We enter a half-built stake আমি গৈ ক'ত সোমাইছো এটা অৰ্ধনিৰ্মিত অৱস্থা এনেকে জহি খহি যোৱা ঘৰত সোমাইছো In one part of it thatched with dead grass is a firewood stove over which sits a large vessel of sizzling spinach leaves ঘৰটোৰ এটা অংশত কি হৈছিলে ওপৰৰ যিখন roof মানে চালি আছিল সেই চালিখন কি শুকান ঘাঁহৰে দীঘল কিছুমান ঘাঁহ থাকে তোমালোকে দেখিছা চাগৈ ওপৰৰ কিখন চালিখন বনোৱা আছিল তাতে একুৰা জুই জ্বলি আছিল য'ত এটা পাত্ৰ পাতি থোৱা আছিল পাত্ৰটোত কি আছিল পালেং শাক হিজাই থকা হৈছিল On the ground in large aluminum platters are more soft vegetables আৰু মাটিত কি আছিল আৰু কিছুমান aluminum platters আছিল aluminumৰ পাত্ৰ আছিল তাতে পাচলি কটি থৈ যোৱা হৈছিল A frail young woman is cooking the evening meal for the whole family এগৰাকী frail মানে দুৰ্বল মহিলাই গোটেই পৰিয়ালটোৰ বাবে ৰাতিৰ খাদ্য প্ৰস্তুত কৰি আছে Through eyes filled with smoke she smiles মহিলাগৰাকীয়ে লেখিকা আৰু মুকেশক দেখি ধোঁৱাৰে আগুৰি থকা চকু কেইটাৰে মিছিকিয়ে হাঁহিছিল She is the wife of Mukesh's elder brother মহিলাগৰাকী মুকেশৰ ডাঙৰ ককায়েকৰ পত্নী আছিল Not much older in years she has begun to command respect as the bahu the daughter-in-law of the house already in charge of 3 men her husband Mukesh and their father তাই বয়সত বহুত ডাঙৰ এগৰাকী মহিলা নহয় she has begun to command respect as the bahu কিন্তু তাই ইতিমধ্যে বিয়া পাতিলে বয়সৰ ফালৰ পৰা চাইবলে তাই বিয়া পাতিবৰ যোগ্য যদিও হোৱা নাই কিন্তু ঘৰৰ বুৱাৰী হিচাপে ইতিমধ্যে তিনিজন পুৰুষৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে মানে তেওঁলোকক চোৱাচিতা কৰিব লাগে আৰু সেই তিনিজন পুৰুষক কোন হয় কৈ দিছে ইয়াতে her husband মানে মুকেশৰ ককায়েক মুকেশ আৰু তেওঁলোকৰ দেউতা When the older man enters she gently withdraws behind the broken wall and brings her veil closer to her face যেতিয়াই ঘৰত বয়োজ্যেষ্ঠ মানুহ আহে তেতিয়া তাই বহি থকা জেগাৰ পৰা উঠি গৈ যিখন ভাগি থকা ৱাল আছে সেই ৱালখনৰ আৰলে যায় গৈ পেলাই কি কৰে তাই যিখন উৰণি লৈ থাকে কাপোৰ এখন লৈ থাকে সেই কাপোৰখন কি কৰিলে চেহেৰাটো টানি পেলাই ঢাকি লয় As custom demands daughters-in-law must veil their faces before male elders মানে যি পৰম্পৰা আছে ৰীতি-নীতি আছে ৰীতি-নীতি অনুসৰি কি কৰিব লাগে যিবোৰ ঘৰৰ বুৱাৰী হয় বাহু হয় তেওঁলোকে কি কৰিব লাগে ঘৰৰ যিবোৰ বয়োজ্যেষ্ঠ মেল এল্ডাৰ থাকে পুৰুষ থাকে সেই পুৰুষৰ আগত চেহেৰা দেখাব নোৱাৰে In this case the elder is an impoverished Bengal maker আৰু মুকেশতৰ পৰিয়ালত বয়োজ্যেষ্ঠ বুলিবলৈ যিজন মানুহৰ কথা কৈছে সেইজন হৈছে এজন দুখীয়া খাৰু বনোৱা কামত লিপ্ত এজন ব্যক্তি Despite long years of hard labor first as a tailor then a Bengal maker he has failed to renovate a house and send his 2 sons to school কৈছে বহু বছৰ কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো তেখেতে প্ৰথমত এজন টেইলাৰ দৰ্জি হিচাপে কাম কৰিছিলে তাৰ পিছত আকৌ খাৰু বনোৱা কামত তেখেত লিপ্ত হৈছিলে কিন্তু
ইমান দিনে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো তেখেত কিন্তু জীৱনত বিফল হৈছে সফল হ'ব পৰা নাই কি ক্ষেত্ৰত বিফল হৈছে কৈছে ঘৰটো তেখেতে ৰিনোভেট কৰিব পৰা নাই পুনৰ নিৰ্মাণ কৰিব মেৰামতি কৰিব পৰা নাই আৰু তেখেতৰ দুজন পুত্ৰ আছিল মুকেশ আৰু মুকেশৰ ককাইক দুইজনকে পঢ়া-শুনা কৰিবৰ কাৰণে স্কুল পঠিয়াব নোৱাৰিলে all he has managed to do is teach them what he knows the art of making bangles তেখেতে কেৱল মাত্ৰ এটাই কাম ভালকৈ কৰিব পাৰিলে সেই কামটোৱে হৈছে তেখেতে খাৰু বনোৱা কামটো বহুত ভালদৰে জানে হেতু তেখেতৰ এটা কলা আৰু সেই কলাটো তেখেতৰ পুত্ৰ দুইজনকে শিকাবলৈ সক্ষম হ'ল it is his karam his destiny says Mukesh's grandmother who has watched her own husband go blind with the dust from polishing the glass of bangles Mukeshৰ আইতাকে কৈছে এ মুকেশৰ দেউতাকৰ ভাগ্য নিয়তি মানে মানুহ কিছুমানে কয় যে এয়াই আমাৰ ভাগ্য এয়াই নিয়তি আমি এইবোৰ কাম কৰিবলৈকে জন্ম লৈছো এনেকুৱাকে ভাবি লয় মানে আৰু মুকেশৰ আইতাকো তেনেকৈ ভাবিছে তেখেতৰ মানুহজনক নিজেই দেখিছিলে যে এই গ্লাছ ফেক্টৰীত কাম কৰি কৰিয়ে তেখেতৰ চকুকিটা কি হৈ গৈছিলে শক্তি কমি গৈছিলে আৰু নেদেখা হৈ পৰিছিলে কাৰণ যেতিয়া গ্লাছবোৰ পলিশ কৰা কাম কৰিছিলে মানে সাবচিকুন কৰা কাম কৰিছিলে তাৰ পৰা যিবোৰ ধুলি ওলাইছিলে ডাষ্ট ওলাইছিলে সেই ডাষ্টবোৰ চকুত হুমাই চকুৰ শক্তিটো কি কৰি পেলাইছিলে কমাই পেলাইছিলে can god given lineage ever be broken she implies তাই আকৌ কৈছে implies মানে বুজাই দিছে যে ভগৱানে দিয়া ধৰ্মীয় ঈশ্বৰৰ নিৰ্ধাৰিত বংশৰ আমাৰ এটো পৰম্পৰা এটো জানো আমি ভাঙিব পাৰিম তেনেকে লেখিকাক বুজাই দিছে কোনে বুজাই দিছে আমাৰ মুকেশৰ আইতাকে born in the caste of Bengal makers they have seen nothing but bangles in the house in the yard in every other house every other yard every street in Firozabad কৈছে এই খাৰু বনোৱা যেটো জাতি সেই জাতিটো তেওঁলোকে জন্মগ্ৰহণ কৰাৰ বাবে জীৱনত বেলেগ একো দেখিলে বা নেদেখিলেও এটা বস্তু তেওঁলোকে ভালদৰে দেখিছে হেতু হৈছে খাৰু ক'ত দেখিছে বুলি কৈছে নিজৰ ঘৰত দেখিছে in the yard চোতালত দেখিছে in every other house প্ৰত্যেকটো ঘৰতে ওচৰ চুবুৰীয়া every other yard প্ৰত্যেক ঘৰৰ ওচৰ চুবুৰীয়া যিমান ঘৰ আছে প্ৰত্যেকৰ চোতালত দেখিছে every street in Firozabad so Firozabadৰ প্ৰতিটো অলিয়ে গলিয়ে প্ৰতিটো ৰাস্তাতে কি দেখা পায় তেওঁলোকে খাৰু কেৱল মাত্ৰ খাৰু spiral of bangles sunny gold paddy green royal blue pink purple every color born out of the 7 colors of the rainbow lie in mounds in unkempt yards are piled on four-wheel handcarts pushed by young men along the narrow lanes of the shanty town কৈছে যে ৰামধেনুৰ হাতুতা ৰঙৰ পৰা যিমান ৰঙৰ খাৰু সৃষ্টি কৰিব পাৰি বা বনাব পাৰি সকলো বৰণৰ খাৰু সকলোৰে চোতালতে স্পাইৰেলৰ দৰে মানে পাকখোৱা ঘুৰণীয়া দম কৰি থোৱা হয় ক'ত থোৱা হয় মানুহৰ চোতালত আৰু গাঁৱৰ লৰাবোৰে চাৰিচকীয়া যি ঠেলা গাড়ী আছে সেই ঠেলা গাড়ীত খাৰুৰ দমবোৰ লৈ বস্তিৰ সৰু ঠেক গলিয়ে হয়তো বিকি কৰিবলৈ ঘূৰি ফুৰে এই স্লাইডটো তোমালোকে দেখিবলৈ পাইছা ফিৰোজাবাদৰ মানুহৰ চোতালত কেনেকৈ খাৰুবোৰ দম কৰি থোৱা হয় আৰু তাৰ যিবোৰ ডেকা লৰা থাকে এই ডেকা লৰাবোৰকে ঠেলিনিয়া ঠেলা গাড়ীত কেনেকৈ খাৰুবোৰৰ দম লৈ হয়তো বিকি কৰিবলৈ যায় and in dark hutments next to lines of flames of flickering oil lamps sit boys and girls with their fathers and mothers welding pieces of colored glass into circle of bangles কৈছে অন্ধকাৰ ঘৰবোৰত হাৰি কৈ টিপটিপাই জ্বলি থকা চাকি বা লেমৰ পোহৰত মাক দেউতাকৰ লগত সৰু ল'ৰা ছোৱালীবোৰ বহি কি কাম কৰি থাকে কৈছে যিবোৰ ৰং বিৰঙৰ গ্লাছ সেই গ্লাছবোৰৰ পৰা খাৰু প্ৰস্তুত কৰি থাকে their eyes are more adjusted to the dark than to the light outside ইহঁতৰ চকুবোৰ বা দৃষ্টিশক্তিবোৰ এতিয়া আন্ধাৰৰ লগত বেছি খাপ খাই গৈছে বাহিৰৰ সূৰ্যৰ পোহৰতকৈ সিহঁতি আন্ধাৰতে বেছিকে কাম কৰিব পৰা হৈছে মানে লাহে সিহঁতৰ চকুৰ শক্তিবোৰ কি হৈছে কমি গৈছে আমি যেতিয়া আন্ধাৰৰ কোঠাটাত কাম কৰি থাকো তেতিয়া গপককে যদি বাহিৰলৈ গুচি যাওঁ তেতিয়া বাহিৰত যেতিয়া সূৰ্যৰ পোহৰ হৈ থাকে তেতিয়া চাবচোন কিবা নেদেখাৰ নিচিনা লাগে তৎক্ষণাত চকুকিটাই মানে সহ্য কৰিব নোৱাৰা নিচিনা হয় সো তেনেকৈ ইহঁতৰো এতিয়া চকুবোৰ কি হৈছে অন্ধকাৰ কোঠাবোৰত বেছিকে এডজাস্ট হৈ গৈছে that is why they often end up losing their eyesight before they become adults
এই অন্ধকাৰ কোঠাবোৰত কাম কৰিয়ে প্ৰাপ্তবয়স্ক হোৱাৰ আগতে তেওঁলোকৰ দৃষ্টিশক্তিবোৰ হেৰাই যায় সবিতা a young girl in a drab pink dress sits alongside an elderly woman shouldering pieces of glass সবিতা নামৰ এজনী সৰু ছোৱালী তাই ফিকা বা নিস্তেজ গোলাপী ৰঙৰ কাপোৰ পৰিধান কৰি আছে এগৰাকী বৃদ্ধ মহিলাৰ লগত বহি গ্লাছৰ টুকুৰা জোৰা লগাই খাৰু বনোৱা কাম কৰি আছে as her hands move mechanically like the tongues of a machine I wonder if she knows the sanctity of the bangles she helps make তাই হাত দুখনেৰে মেচিনৰ দৰে খাৰু বনোৱা কামটো কৰি আছিল তেতিয়া লেখিকাই ভাবিছিলে যে তাই যিবোৰ খাৰু বনোৱা কাম কৰি আছে সেই খাৰুবোৰৰ মহত্ব বা গুৰুত্ব এটো বুজি পায় নে নাপায় it symbolizes an Indian woman's suhag auspiciousness in marriage হিন্দু ৰীতিনীতি মতে ভাৰতীয় মহিলাই যেতিয়া বিয়া পাতে তেতিয়া কিছুমান নিয়ম নীতি পালন কৰে তাৰে ভিতৰত খাৰু পৰিধান কৰাটো এটা অৰ্থাৎ এগৰাকী মহিলাই যদি খাৰু পৰিধান কৰি থাকে ইয়াৰ অৰ্থ হ'ল যে তেখেতৰ স্বামী জীৱিত বা জীয়াই আছে It will dawn on her suddenly one day when her head is draped with a red veil, her hands dyed red with henna, and red bangles roll onto her wrist. তাই এইবোৰ হেদিনা বুজি পাব যিদিনাখন তাইক এখন ৰঙা ৰঙৰ উৰণি মূৰত দি দিব আৰু হাত দুখনত ৰঙা ৰঙৰ মেহেন্দি হানি দিয়া হ'ব আৰু দুইখন হাততে খাৰু পিন্ধাই দিয়া হ'ব She will then become a bride. অৰ্থাৎ তাই হেদিনাখন এগৰাকী কইনা হ'ব Like the old woman beside her who became one many years ago. তাইৰ কাষতে বহি থকা বৃদ্ধ মহিলাগৰাকীও বহু বছৰ আগতে এনেদৰে কইনা হৈছিল She still has bangles on her wrist but no light in her eyes. মহিলাগৰাকীৰ এতিয়াও হাতত খাৰু আছে কিন্তু চকুতহে দৃষ্টিশক্তি নাই Egg worked serve her khana bhi nahi khaya she says in a voice drain of joy. মহিলাগৰাকীয়ে আনন্দ নোহোৱা বা উদাহীন মাতেৰে কৈছিলে যে আজিলৈকে এহাজু ভালদৰে পেট ভৰাই খাবলৈ পোৱা নাই She has not enjoyed even one full meal in her entire lifetime. That's what she has reaped. লেখিকাই পুনৰ বুজাই দিছে যে বৃদ্ধ মহিলাগৰাকীয়ে আজিলৈকে জীৱনত এহাজ ভালকৈ পেট ভৰাই খাবলৈ পোৱা নাই Her husband, an old man with a flowing beard, says, I know nothing except bangles. All I have done is make a house for the family to live in. তেনেতে দীঘল দাড়ি থকা মহিলাগৰাকীৰ মানুহজনে কৈছিলে যে I know nothing except bangles. মই খাৰু বনোৱাৰ বাহিৰে বেলেগ একো নাজানো All I have done is make a house for the family to live. জীৱনত তেওঁ এটাই কাম কৰিব পাৰিলে হেতুৱে হৈছে যে পৰিয়ালৰ মানুহখিনি থাকিবৰ কাৰণে এটা ঘৰ সাজিব পাৰিলে আমি এই স্লাইডত দুটা ফটো দেখিবলৈ পাইছো দুইটা ফটো দুগৰাকী মহিলাৰ এগৰাকী নতুনকৈ বিবাহপাশত আবদ্ধ হোৱা মহিলাৰ ফটো আনগৰাকী হৈছে এগৰাকী বৃদ্ধ মহিলাৰ ফটো দুইটা ফটোতে আমি এটোৱে স্পষ্টকৈ দেখা পাইছো যে দুয়োগৰাকীয়ে খাৰু পৰিধান কৰি আছে দুয়োগৰাকীৰ মুখত দৰিদ্ৰতাৰ ছবি স্পষ্টকৈ ফুটি উঠিছে Hearing him, one wonders if he has achieved what many have failed in their lifetime. He has roof over his head. তেখেতৰ কথাখিনি শুনি কোনোবাই হয়তো ভাবিব যে তেখেতে অন্য বহুতে কৰিব নোৱাৰা কাম কৰিবলৈ সক্ষম হ'ল অৰ্থাৎ তেখেতে এটা ঘৰ বনাব পাৰিলে বৰ্তমান তেখেতৰ মূৰৰ ওপৰত এখন চালি আছে ইয়াৰ দ্বাৰা এটো বুজাব বিচাৰিছে যে তেখেতৰ জীৱনত এটা সুৰক্ষা আছে তেখেতৰ পৰিয়ালৰ জীৱনকাললৈ এটা ঘৰ আছে The cry of not having money to do anything except carry on the business of making bangles, not even enough to eat, rings in every home. এই বাক্যশাৰীৰ দ্বাৰা এটো বুজাব বিচাৰিছে যে তাত থকা প্ৰতিটো পৰিয়ালৰ যিটো দুখৰ গাথা যে পইচা নাই বেলেগ কাম এটা কৰিবৰ বাবে কেৱল মাত্ৰ সেই অতীজৰ পৰা চলি অহা খাৰু বনোৱা কাৰ্য যিটো বিজনেছ ব্যৱসায় এটো চলাই নিয়াৰ বাহিৰে তেওঁলোকৰ বেলেগ এটা কাম আৰম্ভ কৰিবৰ কাৰণে হাতত টকা পইচা নাই তাৰ উপৰিও যিমান কষ্ট কৰিলেও যথেষ্ট পৰিমাণৰ পেট ভৰাই খাবলৈকো তেওঁলোকে উপাৰ্জন কৰিব নোৱাৰে এই দুখৰ গাথা প্ৰতি ঘৰে ঘৰে শুনা যায় The young men echo the laments of their elders. বয়োজ্যেষ্ঠ সকলৰ দৰে ডেকা চামৰ মুখতো সেই একেই দুখৰ ব্যথা শুনিবলৈ পোৱা যায় Little has moved with time, it seems in Firozabad.
সময় পাৰ হৈ গৈছে কিন্তু সময়ৰ লগত অন্য ঠাইত বহুত উন্নয়ন পৰিৱৰ্তন হয় কিন্তু ফিৰোজাবাদত তেনে একো সালসলনি দেখিবলৈ পোৱা নাযায় years of mind numbing toil have killed all initiative and the ability to dream প্ৰজন্মৰ পাছত প্ৰজন্মই বছৰ বছৰ ধৰি একে ধৰণৰ কঠোৰ পৰিশ্ৰম কৰি মনবোৰ এনেকুৱা শূন্য হৈ গ'ল যে বেলেগ একো পদক্ষেপ ল'বলৈ বা বেলেগ কল্পনা কৰাৰ শক্তিও তেওঁলোকৰ নোহোৱা হৈ গ'ল why not organize yourself into a cooperative I ask a group of young men who have fallen into the vicious circle of middlemen who trap their fathers and forefathers লেখিকাই এজাক ডেকা ল'ৰাক সুধিছিল যে তোমালোকে একগোট হৈ সমবেত হৈ বা সমবায় খুলি পেলাই কিয় কাম নকৰা এই ডেকা ল'ৰাবোৰ তেওঁলোকৰ দেউতাকসকল বা তেওঁলোকৰ পূৰ্বপুৰুষসকল যেনেকৈ এটা দালালৰ চক্ৰত আবদ্ধ বা বন্দী হৈ গৈছিল তেওঁলোকো এতিয়া সেই একেটা ট্ৰেপতে একেটা জালতে ফচিবলৈ ধৰিছে even if we get organized we are the ones who will be hauled up by the police beaten and dragged to jail for doing something illegal they say তেতিয়া তেওঁলোকে লেখিকাক উত্তৰ দিছিলে যে যদিও তেওঁলোকে একগোট হৈ পেলাই কিবা এটা কৰাৰ চেষ্টাও কৰে তেতিয়া তেওঁলোকক পুলিচে ধৰিব মাৰিব জোৰ জবৰদস্তি কিবা এটা বেআইনী কাম কৰিছে বুলি নি জেলত ভৰাই থৈ দিব there is no leader among them no one who could help them see things differently তেওঁলোকৰ মাজত তেনেকুৱা নেতৃত্ব দিয়া কোনো মানুহ নাছিল যিজনে সকলোবোৰ বিষয় বেলেগ ধৰণে চাবলৈ তেওঁলোকক শিকাব পাৰে বা কথাবোৰ বুজাব পাৰে তেওঁলোকৰ হৈ মাত দিব পৰা তেনেকুৱা কোনো নেতৃত্ব দিয়া ব্যক্তি তাত নাছিল their fathers are as tired as they are তেওঁলোকৰ দেউতাকসকল যেনেকৈ ভাগৰি পৰিছিল এওঁলোকো একে ধৰণে ভাগৰি পৰিছে সকলোৰে অৱস্থা একেই they talk endlessly in a spiral that moves from poverty to apathy to greed and to injustice লেখিকাই ক'ব বিচাৰিছে যে তেওঁলোকৰ কথাবোৰ একে ধৰণে পাকঘৰণি খাই থাকে য'ত তেওঁলোকে দৰিদ্ৰতাৰ পৰা উদাসীনতাৰ কথা কয় উদাসীনতাৰ পৰা লোভৰ কথা কয় লোভৰ পৰা অন্যায় অবিচাৰ অনিয়মৰ কথা কয় এনেদৰেই চলি থাকে তেওঁলোকৰ প্ৰজন্মৰ পাছত প্ৰজন্ম listening to them I see two distinct walls one of the family caught in a web of poverty burdened by the stigma of caste in which they are born লেখিকাই কৈছে সিহঁতৰ কথাবোৰ শুনি দুখন ভিন্ন পৃথিৱী তেখেতে দেখা পাইছে এখন পৃথিৱীত তেখেতে সেই সকল পৰিয়ালক দেখা পাইছে য'ত প্ৰতিটো পৰিয়ালে জাতিভেদৰ কুসংস্কাৰৰ ভাৰ টানি ফুৰিবলগীয়া হৈছে the other a vicious circle of the sahukars the middlemen the policemen the keepers of law the bureaucrats and the politicians আৰু আনখন পৃথিৱীত আছে sahukars মানে মহাজন দালাল the policemen মানে পুলিশবোৰ the keepers of law আইন কানুনৰ ৰক্ষক the bureaucrats আমোলাসকল আৰু ৰাজনীতিবিদসকল together they have imposed the baggage on the child that he cannot put down দৰিদ্ৰতা আৰু কুসংস্কাৰত বন্দী এই পৰিয়ালবোৰে আৰু চাৰিওফালৰ সমাজখনে মিলি সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱা কিছুমান বোজা জাপি দিছে য'ৰ পৰা তেওঁলোকে ওলাই আহিবলৈ জটিল হৈ পৰিছে সেইবাবে এই শিশুসকলৰ শৈশৱৰ যিবোৰ সোণালী দিন এই সোণালী দিনবোৰ হেৰাই গৈছে কম বয়সতে তেওঁলোকে জীৱিকাৰ সন্ধান কৰিবলগীয়া হৈছে ঘৰ চলাবলগীয়া হৈছে ভাত মুঠিৰ কাৰণে ভাবিবলগীয়া হৈছে before he is aware he accepts it as natural as his father কৈছে শিশুসকলে জনা বুজা হোৱাৰ আগতে এই সকলোবোৰ নিয়ম নীতি সাধাৰণভাৱে স্বাভাৱিকভাৱে মাক দেউতাকে যেনেকৈ মানি আহিছে তেনেকৈ মানিবলৈ আৰম্ভ কৰে to do anything else would mean to dare বেলেগ কিবা এটা কৰা মানে সাহস কৰা and daring is not part of his growing up আৰু সাহস কৰাটো সৰুৰে পৰা ডাঙৰ হওঁতে কেতিয়াও শিকোৱা হোৱা নাই when I sense a flash of light in Mukesh I am cheered সেইকাৰণে লেখিকাই কৈছে যেতিয়াই মুকেশৰ ক্ষেত্ৰত অকণমানো পৃথক চিন্তাধাৰা দেখা পোৱা যায় তেখেতৰ ভাল লাগি যায় I want to be a motor mechanic he repeats he আকৌ কয় যে সি এজন মটৰ মেকানিক হ'ব বিচাৰে he will go to a garage and learn সি এটা গেৰেজলৈ যাব তাতে শিকিব but the garage is long way from his home কিন্তু সেই গেৰেজটো তাৰ ঘৰৰ পৰা বহুত দূৰত I will walk he insists তেতিয়া সি আকৌ দাবী কৰি কয় যে মই খোজ কাঢ়িম মানে সি শিকিবই তেতিয়া লেখিকাই আকৌ এটা প্ৰশ্ন কৰে
যে ডু ইউ অলছ' ড্ৰিম অফ ফ্লাইং এ প্লেন হি ইজ ছাডেনলি চাইলেণ্ট লেখিকাই তাক সুধিছে যে তুমি প্লেন উৰুৱাব বিচাৰা নেকি হি ইজ ছাডেনলি চাইলেণ্ট সি তৎক্ষণাত একো নোকোৱাকৈ মনে মনে থাকে তাৰপাছত সি উত্তৰ দিয়ে নো হি ছেইজ ষ্টেয়াৰিং এট দ্য গ্ৰাউণ্ড সি মাটিলে চাই পেলাই উত্তৰ দিয়ে যে নাই নিবিচাৰোঁ ইন হিজ স্মল মাৰ্মাৰ দেৰ ইজ এন এম্বেৰেছমেণ্ট ডেট হেজ নট ইয়েট টাৰ্ণ ইন টু ৰিগ্ৰেট যদিও তাৰ মুখৰ বুৰবুৰণিত কিছু লাজ ভাৱ আছিল কিন্তু সেয়া ৰিগ্ৰেট বা অনুশোচনা বা অনুতাপ নাছিল কাৰণ তাৰ এতিয়াও আশা আছিল হি ইজ কণ্টেণ্ট টু ড্ৰিম অফ কাৰ্ছ ডেট হি চিজ হাৰ্টলিং ডাউন দ্য ষ্ট্ৰীট অফ হিজ টাউন মুকেশে যিহেতু ফিৰোজাবাদ চহৰত বসবাস কৰিছিল ফিৰোজাবাদৰ চহৰৰ যিবোৰ ৰাস্তা সেই ৰাস্তাবোৰেদি দুটাবেগেৰে সি গাড়ীহে যোৱা দেখিছে কাৰণ তাত সি এৰোপ্লেন উৰা ইমানকৈ দেখা পোৱা নাই সেয়েহে তাৰ সপোনবোৰকো সেই গাড়ীত সীমাবদ্ধ এৰোপ্লেনলৈ তাৰ মন যোৱা নাই কাৰণ ফিউ এৰোপ্লেনছ ফ্লাই অভাৰ ফিৰোজাবাদ বহুত কম সংখ্যক এৰোপ্লেন ফিৰোজাবাদৰ আকাশেদি উৰা মাৰে পাঠটো ইমানতে শেষ হৈছে কিন্তু এই পাঠটোৰ দ্বাৰা লেখিকাই দুটা বিশেষ ধাৰণাৰ বিষয়ে উল্লেখ কৰিছে এটা হৈছে ভাৰতৰ জাতিবাদ প্ৰথা আনটো হৈছে সমাজৰ পুৰুষতান্ত্ৰিক ব্যৱস্থা এই দুইটা ধাৰণাৰ বিষয়ে তোমালোকে যদি ভালদৰে বুজি পোৱা তেতিয়া তোমালোকৰ পাঠটো বুজি পোৱাত যথেষ্ট সুবিধা হ'ব শেষৰ দুইটা স্লাইডত এই দুইটা ধাৰণাৰ বিষয়ে থুলমূলকৈ লিখা আছে তোমালোকে পঢ়ি চাবা বুজি পাবা hope to see you in the next lesson bye bye for today